কৃত্ৰিমতাৰ বাহিৰৰ পৃথিৱীখনত বহু লোকেই আছে যি নীৰৱে প্ৰচাৰ বিমুখভাৱে কাম কৰি আহিছে। প্ৰকৃতিৰ কোলাত ডাঙৰ হোৱা এই লোকসকলে প্ৰাণতকৈও ভাল পায় প্ৰকৃতি জগতখনক। প্ৰাকৃতিক সম্পদৰাজিৰ লগত ওতঃপ্ৰোত সম্পৰ্ক থকা হেতুকে এই সম্পদবোৰক কেনেকৈ নতুনত্ব দিব পাৰি সৃষ্টিশীলতাৰে তাকে ভাবি থাকে অৰ্হনিশে। সেয়ে ব্ৰহ্মপুত্ৰত উটি অহা কাঠৰ কুন্দা ধৰি সেই কাঠক সৃজনীশীলতাৰে নতুন ৰূপ দিছে গজালি মিলিয়ে। নমস্কাৰ, আসাম ফ্লাছৰ প্ৰতিজন দৰ্শকক মই ৰিয়াই জনাইছো আন্তৰিক স্বাগতম। যি সময়ত প্ৰগতিশীল আৰু উন্নয়ন এখন সমাজ গঢ়িবলৈ এছামে প্ৰকৃতি ধ্বংস কৰিছে, সেই সময়তে প্ৰকৃতি সংৰক্ষণৰ জৰিয়তে চৰ্চালৈ আহিছে অধ্যুষিত অঞ্চলৰ এজন বিশেষ লোক। নৈপৰীয়া জনজীৱনক আঁকোৱালি লোৱা এই লোকজনে ব্ৰহ্মপুত্ৰত উটি অহা কাঠৰ কুন্দাত অভিনৱ সৃষ্টিৰে বিভিন্ন ধৰণৰ সঁজুলি সৃষ্টি কৰিছে, যিবোৰে বজাৰত এতিয়া সমাদৰ লাভ কৰিছে। জনজাতীয় লোকসকলৰ অভিনৱ সৃষ্টিৰ এই বিশেষ প্ৰতিবেদন আগবঢ়াইছো আসাম ফ্লাছৰ আজি বিশেষ প্ৰতিবেদনত। গজালি মিলি এজন সহজ সৰল মিচিং লোক, যি গাঁৱৰ মাটি পানীতেই জীৱনটো পাৰ কৰিছে। ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া যোৰহাট বাঁহফলাৰ নেউল গাঁৱৰ নিবাসী লোকজনে ব্ৰহ্মপুত্ৰত উটি অহা কাঠ ধৰি অথবা তেওঁৰ বাৰীত ৰোৱা গছৰ কাঠেৰে এই অভূতপূৰ্ব আকৰ্ষণীয় বস্তুবোৰ সাজি উলিয়াইছে। সঁচাই যেন সাক্ষাৎ বিশ্বকৰ্মাৰ আশীৰ্বাদ শিক্ষাৰ পোহৰে ঢুকি নোপোৱা এই লোকজনৰ ওপৰত বৰ প্ৰাণ ঢালি আপোন পাহৰা হৈ কামবোৰ কৰে তেওঁ। আসাম ফ্লাছে সদায় জনগোষ্ঠীয় অঞ্চলৰ লোকৰ কৰ্মৰাজিক সম্প্ৰচাৰ কৰি আহিছে আৰু দৰ্শকৰ আগলৈ আগবঢ়াই দিছে। সেই উদ্দেশ্যেৰে আজি আমি বৰ্তমান উপস্থিত আছোঁ যোৰহাট বাঁহফলাৰ নতুন নেউল গাঁৱত। যিজনৰ লোকৰ বিষয়ে আমি বহুত শুনি আহিছোঁ, জানি আহিছোঁ। আমি তেওঁৰ বিষয়ে কথা পাতিম। এজন প্ৰকৃতিবিদৰ লগতে তেওঁ নিপুণ শিল্পীৰাজে এতিয়া বৰ্তমান যথেষ্টখিনি চৰ্চাত লাভ কৰিবলৈ সক্ষম হৈছে। এয়া আমাৰ মাজত আছে গজালি মিলি। দাদা, স্বাগতম জনাইছোঁ। আজি আপোনাৰ ঘৰলৈ আহিলোঁ আৰু আসাম ফ্লাছে আপোনাৰ কৰ্মৰাজি খুব শলাগ লৈয়ে আছে। ইমান ধুনীয়া কাম কৰি আহিছে আপুনি। গতিকে এই কামবোৰ কৰিবলৈ আপুনি কেতিয়াৰ পৰা আৰম্ভ কৰিছিল? মই স্কুল পঢ়ি থাকোঁতে এজন মানুহৰ পৰা দেখিলোঁ। তেতিয়া মই এইটো নিজে ঘৰত সাহিত্য কৰি ল'লোগৈ। তাৰ পাছত মই এইটো কৰ্ম কৰিবলৈ ওলালোঁ। এতিয়া বৰ্তমান কৰি আছোঁ। ভাগ বনাইছোঁ, বৌ বনাইছোঁ, হাতী বনাইছোঁ, সিংহ বনাইছোঁ, এইবোৰ মই বনাই আছোঁ। এই বস্তুবোৰ বনাবলৈ আপুনি কাঠ ক'ৰ পৰা আহৰণ কৰে? মই এইটো বস্তু বনাবলৈ যাওঁতে ব্ৰহ্মপুত্ৰৰ পৰা আনোঁ, নিজৰ বাৰীৰ পৰাও কিছুমান গছ কাটোঁ। তেনেকৈ মই কামবোৰ চলাই আছোঁ। ব্ৰহ্মপুত্ৰৰ পৰা ঘোণ কৰৈ, তেলিৱৈ, বাৰীৰ পৰা শিলিকা, কঁঠাল, এইবোৰ মই লৈ পেলাই এইবোৰ কাম বনাই আছোঁ। কেতিয়াবা আনুষ্ঠানিক শিক্ষা লাভ কৰিছিল নে এই বস্তুবোৰ বনাবলৈ? মই কাৰোৰ পৰা শিকা নাছিলোঁ, কিন্তু নিজে মনত আয়ত্ব কৰি পেলাই ডেকা গুৰু লৈ মানে মই বনাই আছোঁ। নিশ্চয় দৰ্শকসকলে চাগে দেখিবলৈ পাইছে এজন মিচিং লোক গজালি মিলি, আৰু তেখেতে সাধাৰণ এটা কুন্দাৰ পৰা ইমান অভিনৱ সৃষ্টিৰে নিজৰ সৃষ্টিশীলতাই বহুতো ধুনীয়া ধুনীয়া বস্তু সাজি উলিয়াইছে, যিবোৰ খুব আকৰ্ষণীয় কৰি তুলিছে। আৰু আমি জনামতে ইয়াত কোনো হেৰি দিয়া নাই ন, আপুনি জইন দিয়া নাই, ইয়াত কোনো হেৰি নাই, কেৱল মাত্ৰ এটা কাঠৰ পৰা ইমান ধুনীয়াকৈ সৃষ্টি কৰিছে, কোনো তাত জইন নোহোৱাকৈ। ভাল লাগি গৈছে। বজাৰত এইবোৰ আপুনি কেনেকৈ এৰি দিয়ে বিকিবলৈ? মই এইবোৰ বজাৰলৈ নিয়া নাই বৰ্তমান। যেনিবা ঘৰত বনাই আছোঁ, তাৰে ভিতৰত কোনোবাই পচন্দ কৰিছে, সি লৈ দাম কৰি সি লৈ গুচি যায়। আপুনি যিটো অঞ্চলত বসবাস কৰিছে যথেষ্ট এটা ভিতৰুৱা পৰিৱেশ, গতিকে সেই দূৰ দূৰণিৰ পৰা লোকসকল ইয়ালৈ কেনেদৰে আহিছে, কিদৰে গম পাইছে যে আপুনি এনেকুৱা এটা ব্যতিক্ৰমী কাম কৰি আহিছে বহুদিনৰ পৰা? মোক চাৰিকেলৰ পৰা বন্ধু বান্ধৱ আহে, দেৰগাঁৱৰ পৰা আহে, যোৰহাটৰ পৰা আহে। তেনেকৈ ইহঁতে গম পাই পেলাই কিছুমান বস্তু মোৰ পৰা কিনি লৈ যায়গৈ। কেৱল নিজৰ চিন্তা চৰ্চাৰে সুনিপুণ শৈলীৰে সাজি উলিওৱা এই সামগ্ৰীবোৰ যথেষ্ট ব্যতিক্ৰম দেখিবলৈ। কিবা এটা যে নতুনত্ব আছে, বাৰে বাৰে চাই থাকিলেও বিচাৰি নোপোৱা। কণ কণ শিশুহঁতকো সেইবোৰ বনোৱাৰ প্ৰশিক্ষণ দিয়ে, যাতে সিহঁতে ভৱিষ্যতে প্ৰকৃতিক সদ্ব্যৱহাৰ কৰিব পাৰে। দুই এজন লোকৰ চকু গজালি মিলিৰ এই অভিনৱ সৃষ্টিত পৰিলত বৰ্তমান বজাৰতো সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে, কিন্তু এতিয়াও হৈ আছে
তেওঁ প্ৰচাৰ বিমুখ সুন্দৰ সামগ্ৰীবোৰ ক্ৰয় কৰিবলৈ বাটকুৰি বাই অহা বহু লোক তেওঁৰ ঘৰলৈ আহে কিন্তু এতিয়াও এনে এজন শিল্পীৰ পৰিচয় লোপ হৈ আছে সময়ৰ বুকুত ইমান সুন্দৰকৈ সজাই তোলা বস্তুবোৰ সৃষ্টি কৰিবলৈ যথেষ্ট আপোনাৰ ত্যাগ কৰিব লগা নিশ্চয় হৈছেগে গতিকে এই গোটেই প্ৰক্ৰিয়াটোৰ বিষয়ে আমি অকণমান জানিব বিচাৰিম আপুনি কেনেকৈ কাঠ ব্ৰহ্মপুত্ৰৰ পৰা ধৰি আহি ইমান ধুনীয়া বস্তুবোৰ কেনেকৈ সাজি উলিয়াই দিয়ে ব্ৰহ্মপুত্ৰৰ পৰা মই লগ বন্ধু মাতি লৈ গৈ পেলাই কাঠ দাঙি আনো চাইকেলত তেলি আনো এনেকৈ আনি পেলাই মই হাতী বনাওঁ ঘৰ বনাওঁ ভালুক বনাওঁ বা অৰ্থাৎ কাঠখিনি প্ৰথমে কি কৰে কাঠখিনি ঘৰলৈ আনি ঘৰত টুকুৰা টুকুৰি কৰি এইটো কি বনাব লাগিব এইটো কি বনাব লাগিব বুলি এনেকৈ মনত আৰাধনা কৰি পেলাই মই কাঠবোৰ ভাগ কৰি কাটি থাকোঁ এইটো বনাব লাগিব এইটো কৰিব লাগিব বুলি মই এনেকৈ চিন্তা কৰি পেলাই মানে মই বনাওঁ কিছুমান ডাল পত্ৰ চাই পেলাই এইটো কি হ'ব এইটো কি নহ'ব এইবিলাক বাছি পেলাই কিছুমান চৰাই বনাইছোঁ কিছুমান নাও বনাইছোঁ কিছুমান মাছ বনাইছোঁ কিছুমান পৌ বনাইছোঁ কিছুমান শিৱলিংগ বনাইছোঁ কিছুমান শৰাই বনাইছোঁ প্ৰিয় দৰ্শক উন্নয়নে ঢুকি নোপোৱা এনেকুৱা এটা অঞ্চল যিটো অঞ্চলৰ যোগাযোগো প্ৰায় ইমান সুচল নহয় তেনেকুৱা এটা অঞ্চলত এক সম্পূৰ্ণ নিজা প্ৰচেষ্টাৰে সম্পূৰ্ণ এটা প্ৰাকৃতিক পৰিৱেশত ডাঙৰ দীঘল হোৱা এজন লোকে এই যেতিয়া সৃষ্টিশীলতাৰে কিবা এটা বিশেষ আৰু ব্যতিক্ৰমী কৰি দৰ্শকৰ আগলৈ বা আমাৰ ৰাইজৰ আগলৈ আগবঢ়াই দিয়ে সঁচাকৈ এই প্ৰচেষ্টাক শলাগিবলগীয়া হয় আকৰ্ষণীয় হয় প্ৰকৃতিক ভাল পোৱা গজালি মিলি এজন প্ৰকৃতিপ্ৰেমী ৰূপে স্থানীয় সমাজত পৰিচিত প্ৰকৃতিক বচাবলৈ পদ্মশ্ৰী যাদৱ পায়েঙে যিদৰে সেউজ ৰণুৱাৰ দৰে কাম কৰি আহিছে ঠিক তেওঁৰ দৰে গজালি মিলিয়েও কম পৰিসৰৰ অঞ্চলত হ'লেও বহুতো গছপুলি ৰোপণ কৰিছে নগা পাহাৰৰ পৰা পুলি আনি ৰুৱে তেওঁ এই অঞ্চলত ধূনা ডালচেনি আদি মছলাজাতীয় বহু গছ মূল্যৱান গছ অৰ্জুন গছ থেকেৰা নাহৰ কদম ভিন্ন ঔষধি গছ এই ঠাইত পোৱা যায় জৈৱ বৈচিত্ৰ্যৰ ক্ষেত্ৰত প্ৰভাৱ পেলোৱা বহু গছ-গছনি আছে এই অঞ্চলত সহজ সৰল গ্ৰাম্য জীৱন যাপনৰ এই জনজাতীয় লোকসকলৰ কাৰুকাৰ্যবোৰ সঁচাকৈ বিশেষ আৰু ব্যতিক্ৰম হয় তেওঁলোকৰ অভিনৱ সৃষ্টিবোৰ যদি আপুনি মন কৰে আৰু সেই লক্ষ্য কৰিলে দেখা পাব যে ইয়াত বৃহৎ তেওঁলোকৰ প্ৰতিভা জড়িত হৈ আছে গতিকে আমি দাদাৰ পৰা জানিব বিচাৰিম দুজন সৰু সৰু কণমানি তেওঁলোকৰ কামত খুব মগ্ন হৈ আছে খুব আচলতে দৃঢ়তাৰে কামবিলাক কৰিছে গতিকে অনাগত সময়ছোৱাত উত্তৰ প্ৰজন্মৰ বাবে আপুনি কি কাম কৰিবলৈ আগবাঢ়িছে মই ইহঁতক শিকাবৰ কাৰণে ল'ৰাকেইটাক মই মানে এনেকৈ অভ্যাস কৰাই আছোঁ আৰু টুকুৰা কৰি দিয়ে কিছুমান কাঠ কৰি কিছুমান সহায় কৰি দিয়ে ভৱিষ্যতৰ কাৰণে ইহঁতেও শিকক মই মৰি গ'লে সিহঁতে শিকিব এইকাৰণে কিছুমান বস্তু ইহঁতক মই শিক্ষা লাভ কৰি আছোঁ নিশ্চয়কৈ আপোনাৰ দৰে লোকক আমি সঁচাকৈ সন্মান কৰোঁ আৰু আজি আপোনাৰ কৰ্মক লৈ সঁচাকৈ শলাগ লৈছোঁ আৰু আমি আপোনাৰ পৰা আৰু এটা পৰিচয় জানিব পাৰিছোঁ আপুনি এজন প্ৰকৃতিবিদ যিটো আপোনাৰ প্ৰথম পৰিচয় বুলি ক'লেও বঢ়াই কোৱা নহ'ব আপুনি বহুত গছ-গছনি বৃক্ষৰোপণ কৰিছে আমাৰ পদ্মশ্ৰী যাদৱ পায়েং দেৱৰ পাছতে আমি আপোনাৰ কৰ্মৰাজি দৰ্শকৰ আগলৈ আগবঢ়াই দিছোঁ গতিকে আপোনাৰ কৰ্মখিনি যদি আমি দেখুৱাব পাৰোঁ আমি সঁচাকৈ আনন্দিত হ'ম গতিকে আমি আপোনাৰ প্ৰকৃতি জগতলৈ যাব বিচাৰিম অলপ বিভিন্ন ধৰণৰ বহু মূল্যৱান গছ আপুনি পাহাৰৰ পৰা ভৈয়ামৰ পৰা গছ পুলি আনিছে আৰু আনি পেলাই ৰুইছে আৰু গোটেই আচলতে পৰিৱেশটো সেউজীয়া কৰি তুলিছে ইয়াত কি কি মূল্যৱান এনেকুৱা গছ আছে মূল্যৱান গছ আছে এজাৰ আছে নাহৰ আছে পমা আছে ধূনা আছে ডালচেনি আছে তাৰপাছত পাহাৰীয়া বাঁহ আছে বোলে একবাৰ মাত্ৰ পপোৱা তাৰপাছত গছটো ৰুইছোঁ ৰ'দৰ চোতত থাকিব নোৱাৰে গৰমত গছৰ তলত থাকি ভাল লাগে ফুল পুষ্পৰ তলত থাকি ভাল লাগে এইকাৰণে মই কিছুমান বস্তু ৰুই আছোঁ যত্ন কৰি এতিয়া এইকাৰণে আৰু ৰুব বিচাৰিছোঁ কিন্তু জীয়াই থাকোঁ কিমান দিনে জীয়াই থকালৈকে মই ৰুই আছোঁ ৰুম বুলি ভাবিছোঁ মই আমাৰ কেমেৰা পাৰ্চন মই সুৰজক দেখুৱাবলৈ অনুৰোধ জনাম এই চাৰিওফালৰ পৰিৱেশটো যদি আমাৰ দৰ্শকসকলে মন কৰিছে তেখেতৰ ফুলে ফুলে জাতিষ্কাৰ হৈ আছে প্ৰকৃতিয়ে এক নতুন ৰূপ যিদৰে এতিয়া ন ৰূপ লৈছে পুৰণা ৰূপ সলাই গতিকে এই পৰিৱেশটো তেনেকৈ ধৰণে সেউজীয়া হৈ তুলিছে ইয়াত বহুতো মূল্যৱান গছ-গছনি আছে মছলাজাতীয় উদ্ভিদ আছে তাৰ লগতে ফুল আছে আৰু পাহাৰীয়া যিবোৰ অৰ্কিড
সেই অৰ্কিডবিলাকো আপোনালোকে ইয়াত দেখিবলৈ পাব এয়াৰ আমাৰ গজালি মিলিৰ এইখন যিখন সৰু প্ৰাকৃতিক উদ্যান তাত আপোনালোকে দেখিবলৈ পাব কিন্তু দাদা এই গছবিলাক আপুনি সংৰক্ষণ কৰা কিবা ব্যৱস্থা লৈছে নেকি কাৰণ ইমান ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশ যদি আপুনি সংৰক্ষণ কৰি তুলিব পাৰে খুব সুন্দৰ হৈ তুলিব পৰিৱেশটো সেয়া মাত্ৰ আমি আপোনাৰ পৰিৱেশটোত আমি দেখিবলৈ পাইছোঁ গতিকে অকণমান যদি সংৰক্ষণৰ ব্যৱস্থা লয় তেতিয়াহ'লে কিন্তু পৰিৱেশটো আপোনাৰ বেলেগ এটা পৰ্যায়লৈ যাব বুলি আমি আশা কৰিব পাৰোঁ মই এতিয়া ভাবিছোঁ এনেকৈ গছ গছনি ৰুই কিছুমান আৰু বহলাব বিচাৰিছোঁ আৰু ভাল ভাল বস্তু ৰুব বিচাৰিছোঁ শান্তি হ'ব হাৱা পাব স্বাস্থ্য ভাল হ'ব বুলি গছ কিছুমান ৰুইছোঁ কিন্তু আমি ছাঁত গছৰ ছাঁত থাকিলে আমি জীয়াই থাকিব পাৰিম সেইকাৰণে আমি গছ ৰুইছোঁ ফুল ৰুইছোঁ নানা ধৰণৰ বস্তু ৰুই পেলাই মই এইবোৰ ৰাখিছোঁ নিশ্চয়কৈ বৰ্তমান প্ৰকৃতিৰ ওপৰত যিটো এটা প্ৰশ্ন উত্থাপন হৈছে আচলতে প্ৰকৃতিৰ ভাৰসাম্যতা নষ্ট হৈছে বুলি গতিকে এই ভাৰসাম্যতা নষ্ট হোৱাৰ পৰিপ্ৰেক্ষিতত জলবায়ু যি পৰিৱৰ্তন হেৰি হৈছে সেই পৰিৱৰ্তনক যদি আমি অলপমান নিয়ন্ত্ৰণ কৰিব পাৰোঁ কাৰণ প্ৰকৃতিৰ ওপৰততো আমি একো কৰিব নোৱাৰোঁ আমাৰ নিয়ন্ত্ৰণাধীন প্ৰকৃতি গতিকে আমি যদি আমাৰ পৰিৱেশটোক অলপ বৃক্ষৰোপণৰ জৰিয়তে যদি সেউজীয়াকৰণ কৰি তুলিব পাৰোঁ তেতিয়াহ'লে ভৱিষ্যত প্ৰজন্মৰ বাবে আমি এখন ধুনীয়া সেউজী পৃথিৱী গঢ়ি তুলিব পাৰোঁ গতিকে এই ক্ষেত্ৰত আপোনাৰ যি পদক্ষেপ সেই পদক্ষেপ সঁচাই আমি আকৰ্ষণীয় আমি আশা কৰিম যে বৰ্তমান সময়ত পদ্মশ্ৰী যাদৱ পায়েং দেৱজীৰ দৰে বিশ্ববাসীৰ ওচৰত এতিয়া খুব সমাদৰ লাভ কৰিছে চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছে আপুনিও এটা সময়ত এই সৰু এটা সপোনৰ পৰা যে এটা ডাঙৰ সপোনৰ ফালে গতি কৰক বিশ্বই আপোনাক চিনি পাওক আপোনাৰ এই অভিনৱ কাৰ্যসূচীৰ বাবে আমি আপোনাক অভিনন্দন জ্ঞাপন কৰিছোঁ শেষত কি ক'ব আমাৰ অনুষ্ঠানৰ জৰিয়তে এতিয়া শেষত কি ক'ম তাকে যেনিবা আমি স্বাস্থ্যৰ কাৰণে কিন্তু গছ গছনি ৰুব লাগে ফুল পুষ্প ৰুব লাগে বেমাৰ আজাৰৰ পৰা হাত সাৰিবৰ কাৰণে এইটো ভাবি পেলাই মই আশা কৰোঁ চবকে কওঁ গছ ৰুওঁ কিনাৰে কিনাৰে ৰুব লাগে বাৰী কৰি বনাব লাগে বুলি মই চবকে আশা ৰাখোঁ বা কওঁ মই সেইকাৰণে এতিয়া মই নিজে আৱিষ্কাৰ কৰি ৰুই আছোঁ নিজৰ জলবায়ুটো ভাল পোৱাৰ কাৰণে এতিয়া মোৰ ইয়াত কিছুমান মানুহে আহে ঘৰ ভাল লাগিছে ঠাণ্ডা লাগে বুলি কয় গছ গছনি থকাৰ কাৰণে চবেই ভাল লাগে বুলি জিৰণি কৰিবলৈ আহে ইয়াত নিশ্চয়কৈ এজন শিক্ষাৰ পোহৰৰ পৰা আঁতৰত থকা এজন ব্যক্তিয়ে যদি প্ৰকৃতিখনক বচাবলৈ ইমান এটা বিশেষ চিন্তা কৰি আগবাঢ়িব পাৰে চিন্তা কৰিব পাৰে আপুনি মই শিক্ষিত হৈ এখন আটক ধুনীয়া পৃথিৱী কল্পনা কৰিবলৈ নিশ্চয়কৈ আমি প্ৰকৃতিৰ ওপৰত আমি বহুত কাম কৰিব পাৰোঁ বিশেষকৈ আমি তাৰ বাবে বৃক্ষৰোপণ কৰিব পাৰোঁ আমাৰ পৰিৱেশ আমাৰ অস্তিত্ব যদি পৰিৱেশ থাকে আমি বাচি থাকিম গতিকে আমাৰ উত্তৰ প্ৰজন্মসকলকো পৰিৱেশ ৰক্ষা কৰিবৰ কাৰণে আমি তেওঁলোকক অনুপ্ৰাণিত কৰিব লাগিব এইদৰে তাৰ উদ্দেশ্যে আসাম ফ্লেছে কাম কৰি আহিছে অনাগত সময়ছোৱাতো এনেকুৱা নতুন আমাৰ ব্যক্তিসকলক আপোনালোকৰ আগত চিনাকি কৰোৱা হ'ব যিসকলে পৰিৱেশৰ লগতে সমাজলৈ এক আমূল পৰিৱৰ্তন কঢ়িয়াই লৈ আহিছে পৰিৱেশটো বৰ নিৰ্জন আৰু শীতল উৎকট গৰমত গা হাত পৰি যায় এই অঞ্চলত প্ৰকৃতিৰ বায়ু পানীৰ লগত উন্নয়নশীল কৃত্ৰিম চহৰৰ তুলনা কেতিয়াও নহয় সাধাৰণতে চহৰীয়া লোকতকৈও গাঁৱৰ সহজ সৰল অশিক্ষিত লোকসকলে প্ৰকৃতিখনলৈ আহি পৰা সমস্যা বুজি যিদৰে প্ৰকৃতি সংৰক্ষণৰ দায়িত্ব বুজে সেয়া দেখিলে আচৰিত লাগে এনে লাগে আনুষ্ঠানিক শিক্ষাৰ লগতে এজন মানুহক মানুহ হ'ব পৰা প্ৰমূল্যবোধৰ শিক্ষাখিনিও যথেষ্ট প্ৰয়োজনীয় আসাম ফ্লাছে এটা নিৰ্দিষ্ট শিতানত সদায় জনজাতীয় লোক আৰু তেওঁলোকৰ কৰ্মক সন্মান জনাই বাতৰি সম্প্ৰচাৰৰ জৰিয়তে ৰাইজৰ মাজলৈ আগবঢ়াই দিবলৈ চেষ্টা কৰে যাতে এই অধ্যুষিত অঞ্চলৰ লোকসকল আন 10 জনৰ আদৰ্শৰূপে পৰিচিত হ'ব পাৰে কাৰণ অসমৰ খিলঞ্জীয়া লোকসকলৰ অৱদান বৃহত্তম অসমীয়া জাতি গঠনত অপৰিসীম অতঃপৰে আসাম ফ্লাছৰ এই বিশেষ প্ৰতিবেদনটি উপভোগ কৰাৰ বাবে প্ৰতিজন দৰ্শকক ধন্যবাদ সুহৃদয়ৰ পৰা আমাক এনেদৰেই সঁহাৰি আগবঢ়াব আৰু আমি প্ৰতিশ্ৰুতিবদ্ধ যে আপোনালোকৰ মনোৰঞ্জনৰ বাবে লৈ আহিম আমি বিশেষৰো বিশেষ অনুষ্ঠান আসাম ফ্লাছ এক্সপ্ল'ৰ আনটোল্ড এণ্ড আনচিনত